ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে বাইদেউৰ লগত মই তেখেতৰ বাসভৱনত আহি উপস্থিত হৈছিলোঁ। তেখেতে যি গুৰু আসনৰ লগতে শিল্প সাধনাৰ জৰিয়তে যি আৰু এটা তেখেতৰ সুকীয়া পৰিচয় আছে, ইয়াৰ লগতে হাঁহচৰৰ এটা বৃহত্তৰ অঞ্চলত যিটো অঞ্চলৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ আজি অসমৰ চুকে কোণে সেই বাতৰিসমূহ আজি বাতৰি বিলাইছিলে। আজি নিজে যি হাতে কলমে হাতত ধৰি বাতৰি লিখিছিলে, আজি নিজে বাতৰি হৈ গৈছে। আজি সকলো আজি কষ্টত ভাগি পৰিছে। গতিকে এই ক্ষেত্ৰত সমূহ আচলতে শিৱসাগৰবাসী ৰাইজ আৰু শুভাকাংক্ষী সংবাদ মাধ্যম সকলোৱে হয় আমি সুখসত্তম পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে মিণ্টু চাংমাই সদায় আমাৰ মাজত অমৰ হৈ থাকিব। তেখেতৰ যি সাহসী কণ্ঠ সদায় জিলিকি থাকিব। সেই উৰুষা পৰ্যায়টোৰ পৰা যি তেখেতে স্বৰ্ণীল সপোন আমাৰ অসমলৈ আগবঢ়াইছিলে, সেই সপোন সদায় চিৰগত হৈ থাকিব। আৰু আমি নতুন প্ৰজন্মই তেখেতে কৰি যোৱা কৰ্মৰাজি, তেখেতৰ যি গুৰু আসন যেনেকৈ যি কষ্ট সাধনাই 1 মাহ 2 মাহৰ ভিতৰত তেখেতে নিৰ্মাণ কৰে, সেই নতুন প্ৰজন্মই আমি সেইসমূহ ধৰি ৰখা এটা প্ৰয়াস কৰিব লাগিব। আৰু তেখেতৰ আচলতে হাতৰ প্ৰতিটো পৰশৰ কথা কৈছিলে। তেখেতে শিল্পৰ আচলতে মৃত্যুৰ আগত তেখেতক চৰকাৰে আচলতে তেখেতক বঞ্চিত কৰিলে বুলি মই কৈছোঁ। কাৰণ পৰশিদিনা মোৰ সেই কথাষাৰ আজিও বুকুত ভাঙি উঠিছে। কাৰণ তেখেতে যিসমূহ গুৰু আসন 7,000 6,000 টকাত তেখেতে এটা মূল্য লয়, আৰু সেই মূল্যটো চৰকাৰে আজিৰ তাৰিখত তেখেতক নিদিলে। যিহেতু আমাৰ কাৰণে আকস্মিক এটা মৃত্যু, সেই সপোন আছিলে আমাৰ পূৰণ কৰা, কিন্তু এই পূৰণ যাতে আমি কৰিব নোৱাৰিলোঁ। আৰু এই খবৰটো যেতিয়া আমি পালোঁ, সঁচাকৈ আজি ভাগি পৰিছোঁ। আৰু তেখেতৰ পৰিয়ালক অনাগত দিনত আমি যিখিনি পাৰোঁ আমি সহায় সহযোগ কৰিম। এই মুহূৰ্তত যদিও কথা কোৱাৰ এটা পৰিৱেশ নহয়, এই সময়ত যদিও সকলো আমি আচলতে ভাগি পৰি আছোঁ, তেনে ক্ষেত্ৰত হাঁহচৰা সকলো প্ৰেছ ক্লাবৰ মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিভিন্ন দল সংগঠন, গাঁৱৰ ৰাইজ, শুভাকাংক্ষী সকলো ওচৰত তেওঁৰ কাৰণে আহিছে আজি সমবেদনা জনাবলৈ। গতিকে এই আকস্মিক মৃত্যুত আমি আজি বাকৰুদ্ধ তস্ত হৈ পৰিছোঁ। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু অনাগত তেখেতৰ কৰ্মৰাজিক আমি জিলিকাই তোলাৰ কথা দিলোঁ। অপ্ৰত্যাশিতৰ অবাঞ্ছিত খবৰটো ভাতকেইটা জুইত খাই থাকিলে পালোঁ। কুঞ্জবোৰে ফোন কৰি গাটো কঁপি উঠিলে মোৰ। মই লাষ্ট তেখেতক লগ পাইছিলোঁ প্ৰকল্পৰ লগতে আমাৰ এটা অনুষ্ঠান হৈছিলে, ক্ৰীড়া প্ৰকল্প। বহু কথা পাতিছিলোঁ, ইমান ধুনীয়া সুস্থ মানুহ এজন। তেখেতৰ আজি এই বিদায়বেলাত আমি অসমীয়া যুৱ মঞ্চৰ হাঁহচৰা আঞ্চলিক সমিতিৰ লগতে সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জনাইছোঁ। আৰু এনে এজন ব্যক্তি হেৰাই যোৱাটো হয়তো আজি হাঁহচৰা সৰ্বসাধাৰণবাসী ৰাইজ বা বিভিন্ন তেখেতলোকৰ শুভাকাংক্ষী সাংবাদিক বন্ধুসকল সকলো এই সময়ত হয়তো আমি সকলো ভাগি পৰিছোঁ যে তেখেতৰ যে দৰে এজন নিষ্ঠাৱান কাম কৰা, সমাজৰ কাম কৰা বা যিকোনো ক্ষেত্ৰত ৰাইজৰ সৈতে সদায় সহযোগ আগবঢ়া এজন ব্যক্তি অকালতে আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আচলতে মিণ্টু চাংমাই ডাঙৰীয়াক যেতিয়াই যিকোনো বিপদত বা যিকোনো সময়ত আমি যেতিয়াই বিচাৰোঁ তেখেতক কোনোদিন না কৰা নাছিলে। প্ৰতিটো ক্ষেত্ৰতে আমাৰ ডেকা যুৱকসকলক তেখেতে সদায় সহযোগ আগবঢ়াইছিলে, উদগনি জনাইছিলে। আৰু তেনে এজন ব্যক্তিক আজি আমি হেৰুৱাবলৈ পাই অতিশয় মৰ্মাহত হৈছোঁ। আৰু মই আজি ইয়াত বিভিন্ন গুণভক্ত আছে, শুভাকাংক্ষীসকল আছে, গাঁৱৰ ৰাইজ আছে আৰু সাংবাদিকসকলো আহি উপস্থিত হৈছে। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ।
লাইভৰ সাংবাদিক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক আৰু বিশিষ্ট সমাজকৰ্মী দিগন্ত চাংমাই ডাঙৰীয়া আজি কিছু সময় পূৰ্বে তেখেতে ইহলীলা সম্বৰণ কৰে। আচলতে তেখেতৰ মৃত্যুত সমগ্ৰ হাঁহচোৱা অঞ্চলত এক শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ যিসকল শুভাকাংক্ষী আছে, আমি শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠন, শিৱসাগৰ জিলাৰ সংবাদ মাধ্যম সকলো ম্ৰিয়মান হৈ পৰিছে, শোকত স্তব্ধ হৈ পৰিছোঁ আমি। আচলতে তেখেত এজন সুসংগঠক আছিল। সমাজখনৰ ক্ষেত্ৰত তেখেতে অহোনিস্বাৰ্থভাৱে তেখেতে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিলে। সমাজৰ যিকোনো কামত তেওঁ সদায় আগৰণুৱা ভূমিকা গ্ৰহণ কৰি তেখেতে যিসমূহ সামাজিক কাম আছিলে, সামাজিক কাম অতি নিষ্ঠাৰে আৰু দায়বদ্ধতাৰে তেখেতে কৰিছিলে। আৰু হাঁহচোৱা হলগীয়া গাঁৱৰ তেখেত এনে এজন কৰ্মী আছিল, তেখেত এজন শিল্পৰ লগত জড়িত ব্যক্তি আছিল। তেখেতে গৰু আসন বনাইছিল বা বিভিন্ন শিল্পৰ লগত জড়িত বস্তুসমূহ তেখেতে নিৰ্মাণ কৰিছিল আৰু ইমান ধুনীয়াকৈ তেখেতে নিৰ্মাণ কৰিছিল যে বিভিন্ন ঠাইত তেখেতৰ এই শিল্প চৰ্চাৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈও তেখেতে সক্ষম হৈছিল। আৰু তেখেতে এই জীৱনকালত তেখেতৰ এগৰাকী পত্নী আৰু এজন পুত্ৰ তেখেতে এৰি থৈ যায়। তথাপিও আমি কওঁ যে তেখেতৰ আজিৰ মৃত্যুত আমি সঁচাকৈ ম্ৰিয়মান। আমি এজন ভাল সমাজ সংগঠক হেৰুৱালোঁ, আমি এজন ভাল মানুহ হেৰুৱালোঁ। আৰু যিজন মানুহে সমাজখনৰ হকে যথেষ্ট চিন্তা কৰিছিল আৰু যথেষ্ট চিন্তাৰ পৰিকল্পনা তেখেতৰ হতে আছিল বিগত সময়ত সমাজখনৰ হকে কাম কৰা। আৰু শেহতীয়াকৈ তেখেতে হলগীয়া গাঁৱৰ নামঘৰৰ যি টিনপাতসমূহ আছিলে, এই টিনপাতসমূহ এখন অস্থায়ী কমিটি আছিলে, কমিটিৰ তেখেতে সভাপতিৰ দৰে দায়িত্ব আছিলে আৰু তেখেতে এই সম্পূৰ্ণ কামসমূহ নিষ্ঠাৰে সেৱাৰে আগবঢ়াই গৈছিলে। আৰু এই ক্ষেত্ৰত আমিও তেখেতৰ লগত সংগী আছিলোঁ। আৰু আমি ইয়াত যিখন মুকলি বিহু আয়োজন কৰোঁ, মুকলি বিহুটো তেখেতে জন্মলগ্নৰ পৰা অসমীয়া যুৱ মঞ্চৰ মুকলি বিহু যি জন্মলগ্নৰ পৰা তেখেতে আমাৰ লগত জড়িত আছিলে। আৰু শেষত তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেত য'তে থাকক শান্তিত থাকক।